হয়, নলবাৰী জিলাৰ ধমধমাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়ে বিগত বহু বছৰ ধৰি এই অঞ্চলবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰি আহিছিলে। কিন্তু যোৱা ডিচেম্বৰ মাহত এই পানী যোগান আঁচনিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। তাৰ পিছৰে পৰা অঞ্চলবাসীয়ে যি বিশুদ্ধ খোৱাপানী, সেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? চাব, এই ধৰক আঁচনিটোৰ মোটামুটি আজি 7 মাহ হ'ল। 7 মাহৰ পিছতো কিন্তু ঠিকাদাৰে কি কৰি আছে, একদম নিম্নমানৰ কাম কৰি আছে। নিম্নমানৰ কাম কৰি তেওঁলোকে আজি আহিব আৰু 3 দিন 4 দিন নাহে। আৰু ঠিকাদাৰ অফিচ আৰু আমাৰ ইয়াৰ ছেক্ৰেটাৰী, যিটো ছেক্ৰেটাৰী তেওঁলোকে পিংকুমণি ডেকা, তেওঁ নিজে ইয়াত মেনেজ হৈ এই কামবিলাক কৰি আছে। আনকি তেওঁ এনেকুৱা আছে, তেওঁৰ ঘৰত মানে ইয়াৰে অফিচিয়েলি যিবিলাক বস্তু পাইপ চাইপ কিবা কিনি তেওঁৰ ঘৰত জমা আছে, আজিলৈকে জমা আছে। মই ভাবিছোঁ নিশ্চয় ইয়াত মানে এটা এমাউণ্ট লৈ অফিচৰ লগত এমাউণ্ট লৈ ঠিকাদাৰ, ছেক্ৰেটাৰী, অফিচ তিনিওটা লগ হৈ কিনে এই কামটো কৰি আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উঠিছে এই কামসমূহ, কিয়নো যোৱা ডিচেম্বৰ মাহতে এই কাম আৰম্ভ কৰিছিলে যদিও এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আন এজন স্থানীয় লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? এই অফিচখনৰ আজি 7-8 মাহ ধৰি আমাক মানে পানী খুৱাইছে। আমি নলা নৰ্দমাৰ খালৰ পানী খাব লগাত পৰিছে। ইমান কাম হেমাহি হৈছে। এই ঠিকাদাৰে মানে সপ্তাহৰ মূৰত, মাহৰ মূৰত এবাৰ দেখা দিব আৰু নাই কৰ্মচাৰী লৈ পেলাই এই ৰকম কৰি 8 মাহ ধৰি পেলাই থৈ দিছে। এই কামৰ হেমাহিৰ লগত কিভাৱে কৰি আছে অফিচে জানে, কাৰণ অফিচৰ লগত সংযোগ নহ'লে ঠিকাদাৰৰ এনেকুৱা কামটো হেমাহি হ'ব নোৱাৰে। বিৰাট লেতেৰা কাম কৰি আছে। ইয়াত কোনো অফিচখনতো কোনো কৰ্মচাৰী নাই, একজন পাব্লিক ল'ৰাই কাম কৰি আছে। গতিকে আপোনালোকে মানে ইয়াত চৰকাৰৰ তৰফৰ পৰা লক্ষ্য কৰিলে ভাল হয়, কাৰণ আমি বহুত কষ্ট ভোগ কৰিছোঁ। ৰাস্তা ঘাটবোৰ JCB লৈ খান্দি আজি 7 মাহ ধৰি যি যন্ত্ৰণা ভুগিছোঁ আমি এই ধমধমা গৰকাক গাঁওবাসী, সেইবোৰ মানে আমি বহুত ভোগ কৰিছোঁ। আপোনালোকে চালে হ'ল। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ইয়াৰে যিসমূহ পাইপ পোতা হৈছে, এই পাইপসমূহ PWD পথৰ কাষেৰে পোতা হৈছে, JCBৰে খান্দা হৈছে, যাৰ ফলত পথসমূহ জৰাজীৰ্ণ ৰূপ লৈছে। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। খোৱাপানীৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে। ঠিকাদাৰে মইমতালি কৰি কাম কৰাৰ ইয়াতে অভিযোগ উত্থাপিত হৈছে। আনহাতে ক'ব লাগিব যে এই অঞ্চলটোত আইৰণ আৰু আৰ্ছেনিকযুক্ত পানী পোৱা যায়। তেনেস্থলত বিশুদ্ধ খোৱাপানী যোগান বন্ধ হৈ থকাৰ ফলত অঞ্চলবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই এই ক্ষেত্ৰত আন এজন স্থানীয় লোক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? নমস্কাৰ। কি ক'ম মানে ইমান মানে হেমাহি ধৰে কাম কৰিছে, তেখেতে কৰিছে নহয়। আৰু পাইপবিলাক খুবেই বেয়া। আৰু যিবিলাক ৰোড কালেকশ্যন দিব লাগে, আচলতে GI পাইপ দিব লাগে, মানে সামান্য প্লাষ্টিকৰ পাইপ দিছে। যদি গাড়ী এখন পৰি যায়, ফাটি গ'লে আকৌ পানী ব্যৱস্থাটো মানে বন্ধ হৈ যাব। গতিকে ঠিকাদাৰ নিশ্চয় ইয়াৰ মাজত বোধহয় মানে অফিচিয়েলি বৰ জড়িত আছে নিশ্চয়। মানে অফিচে বোধহয় টকা পইচা পাই মেনেজ হয়, বোধহয় তেখেতসকলে ঠিকাদাৰক নিম্ন মানে ধৰণৰ কামবিলাক কৰাৰ কাৰণে বোধহয় অপচুনিটি দিছে বুলি মই এটা মানে মত পোষণ কৰিছোঁ মানে। আৰু খোৱাপানী যোগান আঁচনিটো বন্ধ হৈ থকাত আপোনালোকৰ অসুবিধা হৈছে? নাই, বহুত অসুবিধা হৈছে। কাৰণ এনেকুৱা অসুবিধা হৈছে আপোনাৰ য'ত আমাৰ টিঙত মানে বালি আৰু শিল লৈ মানে পানী ছিঙি খাব লগা হৈছে। আৰু যিটো অৱস্থা হৈছে কি আমাৰ মানে পেটৰ কমপ্লেইন হৈছে। আৰু ইমান আইৰণযুক্ত পানী আমাৰ ধমধমাত অলপতে কিবা ছাৰ্ভে কৰি গৈছিলে, মানে ইয়াতে প্ৰায় মানে আইৰণ মানে যুক্ত পানী পাইছে তেখেতসকলে। গতিকে ইমানখিনি এটা মানে বিশুদ্ধ পানী আমি মানে খাই আছোঁ, শৰীৰটোত এনেকুৱা এটা মানে বীজাণুবিলাক প্ৰৱেশ কৰি য'ত আমাৰ পেটৰ ঔষধ ভুগি আছোঁ পানীবিলাক। ইমান কষ্ট পাইছোঁ মানুহখিনি আমি। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে যি বিশুদ্ধ খোৱাপানী যোগান ধৰিব লাগিছিলে চৰকাৰে, সেই বিশুদ্ধ খোৱাপানী যোগান নধৰাৰ ফলত অঞ্চলবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, বিভিন্ন বেমাৰত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে। আৰু ক'ব লাগিব অতি লেহেমীয়া গতিত কাম চলি থকাৰ কাৰণে এইসকল লোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰে এই ক্ষেত্ৰত কেনে ব্যৱস্থা লয়, সেয়া এক লক্ষণীয় কথা হ'ব।